ভিডিওটো যদি আপোনালোকৰ উপকাৰী হয় তেন্তে মোৰ চেনেল ইসলামিক সবক সাবস্ক্ৰাইব কৰি দিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো মাবুদ নাই। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰাসূল। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি পাক নাপাক সম্পৰ্কে বিভিন্ন মছলা বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব। পাক নাপাক সম্পৰ্কীয় বিভিন্ন মছলাসমূহ যেনে 1. মাছ, মাখি, মহ, দাহ, উৰহ আদিৰ ৰক্ত শৰীৰ বা কাপোৰত লাগিলে সেয়া নাপাক নহয়। 2. শতৰঞ্জী, কাৰ্পেট, ত্ৰিপাল আদিৰ একাংশত নাপাকি লাগিলেও অন্য পাক অংশত নামাজ পঢ়া জায়েজ। 3. হাত, ভৰি, নখ আদিত মেহেন্দি লগোৱাৰ পিছত যদি তাত নাপাকি বস্তু থকাৰ কথা গম পোৱা যায় তেন্তে সেয়া 3 বাৰ ধুলেই পাক হ'ব। ৰং উঠোৱাৰ প্ৰয়োজন নাই। 4. চকুত সুৰমা লগোৱাৰ পিছত নাপাক বুলি গম পালে সেয়া মচি পেলালেই হ'ব। 5. কুকুৰৰ লালতি নাপাক কিন্তু শৰীৰ নাপাক নহয়। সেয়ে কুকুৰ লাগিলে গা নাপাক নহয় অথবা কুকুৰৰ গাত পানী লগাৰ পিছত সি গা জোকাৰি দিলে সেই পানীৰ ছিটিকনি নাপাক নহয়। 6. মোটা তক্তাৰ এফালে নাপাক লাগিলে সেইখন ওলোটাই আনফালে নামাজ আদায় কৰিব পাৰি। 7. মানুহৰ ঘাম নাপাক নহয়। অমুছলমান, ঋতুমতী, প্ৰসূতি তথা জুনুবী ব্যক্তিৰ ঘামো নাপাক নহয়। 8. নাজাসাত যেনে গোবৰ আদিৰ জুই আৰু ছাই পাক। তাৰ দ্বাৰা যিবোৰ খাদ্য পাক কৰা যায় সেয়া নাজায়েজ নহয়। 9. মিস্ক আৰু মৃগনাভিও পাক। 10. মানুহৰ মুখৰ লালতি নাপাক বা অপবিত্ৰ নহয়। ঘুমন্ত অৱস্থাত লালতি কাপোৰত লাগিলে সেয়া নাপাক নহয়। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আল্লাহৰ ৱাস্তে ভিডিঅ'টোত লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱসকলৰ ওচৰত শ্বেয়াৰ কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আসসালামু আলাইকুম। আল্লাহ হাফিজ।